নমস্কাৰ বন্ধুসকল, অসমীয়া সাধাৰণ জ্ঞানৰ ভিডিঅ'ৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু কাষতে থকা বেল আইকনটো টিপি দিয়ক। কোচসকলৰ মুদ্ৰাক কি বুলি জনা যায়? শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, নাৰায়ণী। তুংখুঙীয়া বুৰঞ্জী কোনে লিখিছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, শ্ৰীনাথ বৰুৱা। কামৰূপ ৰাজ্যৰ প্ৰথম ঐতিহাসিক ৰাজবংশ কোনটো? শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, বৰ্মন ৰাজবংশ। আহোম মোগলৰ অন্তিমখন সংঘৰ্ষ কোনখন? শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, ইটাখুলিৰ যুদ্ধ। আলবৈৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, অসমীয়া সৈনিক আৰু মোগল। মূলা গাভৰুৱে কাৰ বিৰুদ্ধে যুদ্ধ কৰি মৃত্যুবৰণ কৰিছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, তুৰ্বক। ভাৰতীয় আন্দোলনৰ এক বিখ্যাত চৰিত্ৰ ৰাণী গাইদুলা কোন জনজাতিৰ আছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, নগা। দাস্যভাৱ কাৰ দ্বাৰা গ্ৰহণ কৰা হৈছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, শংকৰদেৱ। কিংবদন্তি অনুসৰি খুনলাং আৰু খুনলাই কাৰ নাতি আছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, লেবডন। চিনাগিৰি ঘৰ উদযাপন প্ৰথমে কাৰ দ্বাৰা অনুষ্ঠিত কৰা হৈছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, গদাপাণি। কোন ঠাইত আহোমসকলে মোগলৰ বিৰুদ্ধে প্ৰথম যুদ্ধ কৰিছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, ভৰালিত। কোনজন আহোম ৰজাৰ শাসনকালত শদিয়াখোৱা গোহাঁই পদটো সৃষ্টি কৰা হৈছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, চুহুংমুং। গিয়াছউদ্দিন আউলিয়াৰ কিহৰ সৈতে সম্পৰ্কিত? শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, হাজোৰ পুৱামক্কা। পিয়লি ফুকনক কেতিয়া ফাঁচি দিয়া হৈছিল? শুদ্ধ উত্তৰটো হৈছে ২৬ জুলাই ১৮৩০ চনত। আহোম ৰাজত্বকালৰ মুদ্ৰাসমূহৰ আকৃতি কি ধৰণৰ আছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, অষ্টভুজাকৃতি। আহোমসকল কোন ঠাইৰ পৰা আহিছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, চীনৰ মংমাও। মাধৱদেৱে পঢ়া বন্দুকাৰ বিদ্যালয়খনত কোনে শিক্ষা আৰু ৰক্ষণাবেক্ষণ দিছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, মুকুন্দ অধ্যাপক। হিন্দু ধৰ্মক আনুষ্ঠানিকভাৱে গ্ৰহণ কৰা প্ৰথম আহোম শাসক কোন আছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, জয়ধ্বজ সিংহ। অসমত অৱস্থিত আটাইতকৈ পুৰণি শিলালিপিবোৰ কোনটো ৰাজবংশৰ আছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, কোচ। বদন বৰফুকন ক'ৰ ৰাজ্যপাল আছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, কামৰূপ।
দৰং ৰাজবংশাৱলী কাৰ দ্বাৰা লিখিত? শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি বলদেৱ সূৰ্যকাৰী দৈৱজনা। ৰজা বিশ্বসিংহৰ পিতৃ কোন? শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি হৰিয়া মণ্ডল। ৰঘুদেৱ কাৰ পুত্ৰ? শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি চিলাৰায়। কোন পাল ৰজাই ব্ৰহ্মপুত্ৰৰ পাৰত ৰাজধানী হিচাপে শ্ৰী দুৰ্জয়া নিৰ্মাণ কৰিছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ৰত্নপাল। নিম্নলিখিত কোনটো অংশক উত্তৰ পূব ব্যৱসায়িক কাৰ্যকলাপৰ স্নায়ুকেন্দ্ৰ বুলি কোৱা হয়? শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি গুৱাহাটী। উত্তৰ পূব ভাৰতৰ আটাইতকৈ ডাঙৰ ষ্টক বজাৰ কোনখন? শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি গুৱাহাটী ষ্টক এক্সচেঞ্জ। ৰাষ্ট্ৰীয় অংশত চাহ উৎপাদনত অসমৰ অৱদান হৈছে? শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 50%। সৌৰশক্তি কোন প্ৰকাৰৰ প্ৰাকৃতিক সম্পদ? শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি অক্ষয়। নিম্নলিখিত কোনটো এটা অক্ষয় সম্পদ নহয়? শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি কয়লা। নিম্নলিখিত কোনবিধ বৃক্ষৰোপণ শস্য ভাৰতত ইয়াৰ প্ৰয়োজনতকৈ অধিক উৎপাদন হয়? শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ চাহ। অসমৰ বাবে উপাৰ্জনৰ সৰ্বশ্ৰেষ্ঠ সম্ভাৱ্য উৎস হৈছে? শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ কৃষি আৰু পশুধন। অসমৰ মুখ্য শস্য কোনবিধ? শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ চাউল। অসমৰ ক'ত চূণশিল পোৱা যায়? শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ডিমা হাছাও আৰু কাৰ্বি আংলং। এৰী মুগা আৰু পাট অসমৰ কোন প্ৰকাৰৰ বিশেষত্ব? শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি অসম ৰেচম। অসমৰ প্ৰথম চাহ কৃষক কোন আছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ মণিৰাম দেৱান। অসমৰ কিমান সংখ্যক লোক পোনপটীয়াকৈ কৃষি খণ্ডৰ ওপৰত নিৰ্ভৰশীল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 70%। অসমৰ ভৌগোলিক অঞ্চলৰ মুঠ শস্যৰ অঞ্চল কিমান? শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 51%। অসমত মুঠ খেতিয়কৰ পৰিয়াল কিমান? শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 27.50 লাখ। অসমত মুঠতে কিমানটা কাৰ্যক্ষম পাট মিল আছে? শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 7টা। অসমত কিমান কৃষিযোগ্য পতিত ভূমি আছে? শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 0.77 লাখ হেক্টৰ। অসমত কিমানটা কৃষি বিকাশ কেন্দ্ৰ আছে? শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 22টা।
প্ৰথম কোঅপাৰেটিভ পাট মিল কেতিয়া স্থাপন হৈছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1970 চনত। অসমৰ জিডিপিৰ বৃদ্ধিৰ শতাংশ কিমান? শুদ্ধ উত্তৰটো হৈছে 12.4%। নিম্নলিখিত কোনটো খণ্ড মুখ্যত অসম জিডিপিৰ বাবে দায়বদ্ধ? শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ কৃষি। নিম্নলিখিত কোনটো মুখ্য কাৰণ যাৰ বাবে অসম বিকশিত হোৱা নাই? শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি উদ্যোগৰ অভাৱ আৰু কৰ্মসংকট। অসমৰ অৰ্থনীতিৰ ওপৰত কোনে প্ৰথমে কিতাপ লিখিছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ভৱানন্দ ডেকা। ভাৰতত নিম্নতম সমৰ্থন মূল্য কোনে নিৰ্ধাৰণ কৰে? শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ কৃষি আয়োগ।